নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আৰম্ভ কৰিছোঁ চিটেট পৰীক্ষাৰ প্ৰস্তুতি। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, শিশু বিকাশ আৰু শিক্ষণ বিজ্ঞান। এই CDP-ৰ এটি গুৰুত্বপূৰ্ণ টপিক সেয়া হ'ল পিয়াজেৰ সংক্ৰাত্মক বিকাশ তত্ত্বৰ স্তৰসমূহ অথবা পিয়াজেৰ প্ৰকাত্মক বিকাশ তত্ত্বৰ স্তৰসমূহ, ষ্টেজেছ অফ কগনিটিভ ডেভেলপমেণ্ট বাই পিয়াজে। ইয়াত মই টকা লিখিছোঁ নট। পিয়াজে বয়স, চিন্তা আৰু পৰিপক্কতাক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছিল। পিয়াজে তেওঁৰ সংক্ৰাত্মক বিকাশ তত্ত্বক মুঠ 4টা স্তৰত ভাগ কৰিছিল। সেই বিষয়ে তলত বহলাই আলোচনা কৰা হ'ল। 1 নম্বৰ, সেন্সৰি মটৰ ষ্টেজ, জন্মৰ পৰা 2 বছৰলৈ। অসমীয়াত সংবেদী অংগ সঞ্চালন স্তৰ, জন্মৰ পৰা 2 বছৰলৈ। এই স্তৰৰ বৈশিষ্ট্যসমূহ হৈছে 1 নম্বৰ, সেন্সৰি মটৰ এক্টিভিটি, সংবেদী অংগ সঞ্চালন ক্ৰিয়াকলাপ অথবা কাৰ্যাৱলী। ইয়াত lack of language, children learning and thinking here by senses and motor activity with hands, eyes, ears, touch and taste. পিয়াজেৰ মতে শিশুৰ এই স্তৰত ভাষাৰ অভাৱ পৰিলক্ষিত হোৱা দেখা যায়। সেইবাবে শিশুৱে সিহঁতৰ ইন্দ্ৰিয় আৰু সঞ্চালন ক্ষমতাৰ জৰিয়তে শিকে আৰু চিন্তা কৰে। যেনে সিহঁতে নিজৰ হাত, চকু, কাণ আদিৰ জৰিয়তে স্পৰ্শ কৰে, লগতে সোৱাদ আৰু গন্ধ লয়। 2 নম্বৰ, অবজেক্ট পাৰ্মানেন্স, বস্তু স্থায়িত্ব। ই হৈছে 2 প্ৰকাৰৰ, 2টা ভাগ। সেই 2টা ভাগ হৈছে 1 নম্বৰ, আৰ্লি সেন্সৰি মটৰ ষ্টেজ, 7 আৰু 8 মাহ, অৰ্থাৎ প্ৰাক শৈশৱকালীন সংবেদী অংগ সঞ্চালন স্তৰ। পিয়াজেৰ মতে এই সময়ছোৱাত শিশুৰ চকুৰ আগৰ পৰা কিবা বস্তু নোহোৱা হলে তাক হেৰাই যোৱা বুলি ভাবে। তাৰপিছত লেটাৰ সেন্সৰি মটৰ ষ্টেজ, 8 পৰা 8 মাহৰ পৰা 2 বছৰলৈ, অৰ্থাৎ শেহতীয়া শৈশৱকালৰ সংবেদী অংগ সঞ্চালনৰ স্তৰ। পিয়াজেৰ মতে এই সময়ছোৱাত শিশুৰ চকুৰ আগৰ পৰা কিবা বস্তু নোহোৱা হলেও অথবা হেৰাই গলেও গম পায় যে বস্তুটো হেৰাই গৈছে, কিন্তু আৰু তাক বিচাৰি উলিয়াবলৈ চেষ্টা কৰে। টকা, পিয়াজে এই যিটো বস্তু হেৰাই গলেও বিচাৰি উলিয়াই, ইয়াকে তেওঁ আউট অফ চাইট আউট অফ মাইণ্ড বুলি উল্লেখ কৰিছে আৰু ইয়াকে অবজেক্ট পাৰ্মানেন্স বুলি কৈছে। 3 নম্বৰ, অবজাৰ্ভ এণ্ড ইমিটেশ্যন, নিৰীক্ষণ আৰু নকলকৰণ। শিশুৱে এই স্তৰত বা এই সময়ছোৱাত মা দেউতা, পৰিয়াল, চুবুৰীয়া আৰু পৰিৱেশক নিৰীক্ষণ বা পৰ্যবেক্ষণ কৰি থাকে আৰু তাক নকল কৰে। মাক দেউতাকে যেনেকুৱাই আচৰণ কৰে শিশুটিও তেনেকুৱাই আচৰণ কৰা দেখা যায়। 4 নম্বৰ, গোল ডাইৰেক্টেড বিহেভিয়াৰ, লক্ষ্য নিৰ্দেশিত আচৰণ। তেওঁৰ মতে এই সময়ছোৱাত শিশুৰ সন্মুখত মানে শিশুৰ আগত এটা বল দলিয়াই দিয়াৰ পিছত যদি বলটো আনিবলৈ কোৱা হয়, তেন্তে বলটো ক'ত গৈছে সেই ডাইৰেকশ্যন মতে বলটো লৈ আহিবই। 5 নম্বৰ, সেপাৰেশ্যন এনজাইটি, পৃথকীকৰণ উদ্বেগ বা উৎকণ্ঠা। পিয়াজেৰ মতে এই সময়ছোৱাত শিশুৰ মাকে যদি শিশুটিক এৰি কিবা কামত আঁতৰত যায়, তেন্তে শিশুটিয়ে কান্দিব ধৰে। শিশুটিয়ে ভাবে তেওঁৰ মাক হেৰাই গৈছে আৰু কেতিয়াও নাহে। কিন্তু যেতিয়া লাহে লাহে শিশু ডাঙৰ হবলৈ ধৰে, তেতিয়া এই বৈশিষ্ট্য নিজে নিজে নোহোৱা হৈ যায়। 6 নম্বৰ, ৰিফ্লেক্সিভ একশ্যন, স্বতঃস্ফূৰ্ত কাৰ্য অথবা আচৰণ, মানে নিজে নিজে হোৱা। এই যিটো ৰিফ্লেক্সিভ একশ্যন, পিয়াজে কৈছিল যেতিয়া
কোনো চিন্তা ভাবনা নকৰাকৈ শিশুৱে একশ্যন কৰে অৰ্থাৎ কাম কৰে বা কাৰ্য কৰে তেন্তে তাক ৰিফ্লেক্সিভ একশ্যন বুলি কোৱা হয়। যেনে শিশুৱে এনে বিচনাত বাগৰি থাকিলে যদি তেওঁৰ হাতৰ মাজত মাক দেউতাক বা পৰিয়ালৰ আন কোনোবা সদস্যই এটা আঙুলি দিয়ে নাইবা কিবা বস্তু দিয়ে তেন্তে শিশুটিয়ে হঠাৎ খামুচি মাৰি ধৰে অথবা মাটিত থাকিলে যি বস্তু পায় তাকে মুখত দিয়ে, যেনে মাটি, প্লাষ্টিক, শিল ইত্যাদি। এতিয়া আহিছো দ্বিতীয় স্তৰ প্ৰি অপাৰেশ্যনেল ষ্টেজ 2 পৰা 7 বছৰ। প্ৰাক কাৰ্য সম্পাদন স্তৰ 2 বছৰৰ পৰা 7 বছৰলৈ। এই স্তৰৰ বিভিন্ন বৈশিষ্ট্য দেখা যায়, যেনে 1 নম্বৰ ইগোচেন্ট্ৰিজিম অথবা সেলফ সেন্টাৰ, আত্মকেন্দ্ৰিক অথবা স্বাৰ্থপৰ। শিশুৱে নিজৰ আৰু আনৰ মাজত পাৰ্থক্য বুজিব নোৱাৰে। ডোন্ট আণ্ডাৰষ্টেণ্ড সেলফ এণ্ড আদাৰ পাৰ্সপেক্টিভ। শিশুৱে ভাবে যে মোৰ যি পাৰ্সপেক্টিভ অথবা মই যি চিন্তা কৰো নাইবা অনুভৱ কৰো বেলেগৰ সেইটোৱে অনুভৱ কৰে। অৰ্থাৎ শিশুৱে এই সময়ছোৱাত সেলফ সেন্ট্ৰিক অৰ্থাৎ আত্মকেন্দ্ৰিক হয়, মানে নিজৰ লৈ শিশুটিয়ে ব্যস্ত থাকে। 2 নম্বৰ এনিমেজিম, জীৱ জন্তুবাদ অথবা প্ৰাণহীন। শিশুৱে কোনো নিৰ্জীৱ বস্তু যেনে টেবুল, ঘৰ, গাড়ী, মটৰ, ইটা আদিক জীয়াই থকা বুলি ভাবে। এনে নিৰ্জীৱ বস্তু যদি কিবা কাৰণত আঘাত পায় তেন্তে সেই বস্তুটোক জীয়াই থকা বুলি ভাবি মাৰিবলৈ চেষ্টা কৰে। এখন গাড়ী নাইবা এখন বাইক যদি কিবা কাৰণত ষ্টাৰ্ট নহয় তেন্তে গাড়ীখনক ভাগ লগা বুলি ভাবে, কিয়নো শিশুৰ ইমান থিংকিং হোৱা নাই, এই স্তৰত সৰু আছে। 3 নম্বৰ চিম্বটিক ফাংচন অথবা চিম্বলিক ফাংচন, সংকেত অথবা ইংগিতৰ জৰিয়তে কাৰ্য সম্পাদন। চিম্বটিকৰ অৰ্থ হৈছে চিম্বল অৰ্থাৎ প্ৰতীক নাইবা সাংকেতিক চিহ্ন। শিশুৱে এই সময়ছোৱাত সাইন, চিম্বল, পিকচাৰ আৰু জেষ্টাৰ অৰ্থাৎ জেষ্টাৰ মানে অংগী ভংগীৰ জৰিয়তে নিজৰ একশ্যনসমূহ প্ৰদৰ্শন কৰে বা প্ৰদৰ্শিত কৰে আৰু ই মাক বাপেকে দেখা পায়। মৰেল ৰিয়েলিজিম, নৈতিক বাস্তৱবাদিতা। শিশুৱে এই স্তৰত এটা সময়ত এটা বস্তুৰ ওপৰতহে মনোযোগ দিব পাৰে, এটেনশ্যন দিব পাৰে। তেওঁৰ মতে, পিয়াজেৰ মতে, কনচিকুৱেঞ্চি অৰ্থাৎ পৰিণতি বা পৰিণাম আৰু ৰিজাল্ট অৰ্থাৎ ফলাফল, এই ফলাফলৰ ওপৰতহে গুৰুত্ব দিয়ে। যেনে ৰামে ভুলতে 10টা কণী ভাঙিলে আৰু হৰিয়ে জানি বুজি 5টা কণী ভাঙিলে। যদি এই সময়ছোৱাৰ শিশুক প্ৰশ্ন কৰা হয় যে কাৰ ভুল হল বুলি তেন্তে শিশুটিয়ে ক'ব যে ৰামৰ ভুল, কিয়নো শিশুৱে এই স্তৰত এটা সময়ত কেৱল এটা বস্তুৰ ওপৰতহে মনোযোগ দিব পাৰে। ইয়াকে কোৱা হয় মৰেল ৰিয়েলিজিম, নৈতিক বাস্তৱবাদিতা অৰ্থাৎ তেওঁৰ পৰিণাম, এই যিটো পৰিণাম সেই পৰিণামৰ ওপৰতহে তেওঁ কাম কৰে। 5 নম্বৰ লেক্স অফ ৰিভাৰ্চিবিলিটি, পৰাৱৰ্তনীয় অথবা বিপৰীতকৰণৰ অভাৱ। এই ৰিভাৰ্চিবিলিটি যিটো মানে যিটো টাৰ্মছ হয় ইয়াৰ পৰা বাৰে বাৰে প্ৰশ্ন আহে। ৰিভাৰ্চিবিলিটি মানে হৈছে, ইয়াৰ অৰ্থ হৈছে এই সময়ছোৱাত শিশুৱে যি ৰাস্তাৰে যায় সেই ৰাস্তাৰে কেতিয়াও আহিব নোৱাৰে। যদি 2 পূৰণ 3 সমান সমান কিমান বুলি প্ৰশ্ন কৰা হয় তেন্তে শিশুটিয়ে লগে লগে এই স্তৰৰ শিশুটিয়ে লগে লগে কৈ দিব যে 6 বুলি। কিন্তু শিশুটিক যদি আন ধৰণে কোৱা হয় 6 হৰণ 2 কিমান হ'ব তেন্তে এই বয়সৰ শিশুৱে কেতিয়াও ক'ব নোৱাৰে, কিয়নো শিশুৱে এই সময়ছোৱাত এটা বস্তুৰ ওপৰতহে মনোযোগ দিব পাৰে, দুটা বস্তু কেতিয়াও নোৱাৰে। ইয়াকে কোৱা হয় লেক অফ ৰিভাৰ্চিবিলিটি। যেনেকে এই সময়ছোৱাৰ শিশুৱে যদি গুৱাহাটীৰ পৰা যোৰহাটত যায় কিন্তু আহিব নোৱাৰিব। যেনে পানীৰ পৰা যে বৰফ হয় আৰু বৰফ গলিয়ে যে পানী হয় তাক ৰিভাৰ্চ কৰিব নোৱাৰে, অৰ্থাৎ ৰিভাৰ্চিবিলিটি মানে ওলোটাই চিন্তা কৰিব নোৱাৰে। 6 নম্বৰ
চেন্ট্ৰেশ্যন কেন্দ্ৰীকৰণ ইয়াক এবিলিটি টু কনচেন্ট্ৰেশ্যন অৰ্থাৎ একাগ্ৰতাৰে মনোযোগ দিব পৰা ক্ষমতা বুলি কোৱা হয় কাৰণ শিশুৱে মনোযোগ দিলে য'ত মনোযোগ দিয়ে সেই একে ঠাইতে মনোযোগ দিয়ে 7 নম্বৰ লেছ অফ কনজাৰভেশ্যন সংৰক্ষণৰ অভাৱ এই যিটো প্ৰি অপাৰেশ্যনেল ষ্টেজ এই ষ্টেজত সংৰক্ষণৰ অভাৱ দেখা পোৱা যায় এই সময়ছোৱাত শিশুৰ বস্তুৰ প্ৰতি সংৰক্ষণৰ অভাৱ পৰিলক্ষিত হয় যেনে পানী পৰা যে বৰফ হয় আৰু বৰফ গলিয়ে যে পানী হয় তাক শিশুৱে সংৰক্ষণ কৰিব নোৱাৰে উদাহৰণ দুটা বটলত সমান পানী ৰাখি এটা মিহি দীঘল বটলত সেই পানী ভৰাই কোনটা বটলত পানী বেছি আছে বুলি যদি শিশুক প্ৰশ্ন কৰা হয় তেন্তে শিশুটোৱে ক'ব যে মিহি দীঘল যিটো বটল আছে সেই বটলত পানী বেছি আছে কাৰণ শিশুৱে ওজন ওয়েট আৰু উচ্চতা হাইট তাৰ ওপৰত মনোযোগ দিব নোৱাৰে 8 নম্বৰ কালেক্টিভ মনোলগ শিশুৱে একেলগে শ্ৰেণী কোঠা সতীৰ্থ অৰ্থাৎ পিয়াৰ গ্ৰুপ দলত অৰ্থাৎ গ্ৰুপত সক্ৰিয়ভাৱে কাম কৰি থাকিলেও কাৰো লগত যোগাযোগ আৰু আন্তঃক্ৰিয়া অৰ্থাৎ কমিউনিকেশ্যন এণ্ড ইণ্টাৰেকশ্যন নকৰে যেনে শ্ৰেণী কোঠাত নেওতা পঢ়ি থাকোঁতে এই সময়ছোৱাত কোনেও কাৰো লগত কথা নকয় এনে কাৰ্যৰ জৰিয়তে শিশুৰ ভাষাৰ বিকাশ এই যিটো ভাষাৰ বিকাশ সেইটো হয় আৰু ভাষাক কি কৰে বিচাৰিত কৰে এতিয়া আহিছো 3 নম্বৰ তৃতীয় স্তৰ কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ 7 পৰা 11 বছৰ বাস্তৱ কাৰ্য সম্পাদনৰ স্তৰ এই স্তৰৰ বিভিন্ন বৈশিষ্ট্যসমূহ হৈছে 1 নম্বৰ এবিলিটি টু লজিক যুক্তিৰ ক্ষমতা লাভ শিশুৱে লজিক লগাব পাৰে আৰু কজ এণ্ড এফেক্ট অৰ্থাৎ কাৰণ আৰু তাৰ প্ৰভাৱৰ বিষয়ে জানিব পাৰে কিন্তু কেৱল মূৰ্ত কংক্ৰিট বস্তুৰ ওপৰতহে এই লজিক লগাব পাৰে শিশুৱে এনে লজিক লগাব পাৰে কেৱল এক্সাম্পল টু ৰুলছ অৰ্থাৎ ইণ্ডাক্টিভ টু ডিডাক্টিভ মেথডৰ জৰিয়তে 2 নম্বৰ এবিলিটি অফ কনজাৰভেশ্যন সংৰক্ষণৰ ক্ষমতা লাভ ইয়াৰ আগতে আছিল সংৰক্ষণৰ অভাৱ কিন্তু ইয়াত আছে সংৰক্ষণৰ ক্ষমতা লাভ বস্তুৰ আকাৰ সাইজ আৰু আকৃতি অৰ্থাৎ শেপ সলনি কৰি দিলেও ক'ব পাৰে যে বস্তুৰ পৰিমাণ কোৱান্টিটি আৰু আয়তন অৰ্থাৎ ভলিউম একে আছে 3 নম্বৰ আইডেন্টিটি কম্পেনসেশ্যন আৰু ৰিভাইজিবিলিটি পৰিচয় ক্ষতিপূৰণ আৰু পৰৱৰ্তনীয় অথবা বিপৰীতকৰণ আইডেন্টিটি কম্পেনসেশ্যন আৰু ৰিভাইজিবিলিটি এই তিনিওটাৰে মৌলিক ধাৰণা বেছিক কনচেপ্ট যেতিয়া শিশুৰ বিকাশ হয় তেতিয়া শিশুৰ সংৰক্ষণ ক্ষমতাৰ বিকাশ হোৱা বুলি কোৱা হয় ইয়াত আইডেন্টিটি মানে হৈছে বস্তুৰ কোৱান্টিটি চেঞ্জ কৰি দিলেও অৰ্থাৎ সলনি কৰি দিলেও শিশুৱে গম পায় কম্পেনসেশ্যন মানে হৈছে বস্তুৰ শেপ চেঞ্জ কৰিলেও শিশুৱে গম পায় যিটো আকৃতি আকাৰ চেঞ্জ কৰিলেও গম পায় ৰিভাইজিবিলিটি শিশুৱে আৰম্ভণিৰ পৰা শেষ লৈ আৰু শেষৰ পৰা আৰম্ভণিলৈ সকলো কথা বুজিব পাৰে যদি শিশুক 1 পৰা 10 লৈ গণিব দিয়া হয় আৰু 1 পৰা 10 লৈ আৰু 10 পৰা 1 লৈ গণিব দিয়া হয় তেন্তে গণিব পাৰে টকা এই বয়সত শিশুৱে গুৱাহাটীৰ পৰা যোৰহাটলৈ নাইবা শিৱসাগৰৰ পৰা গুৱাহাটীলৈ যাব পাৰে আৰু আহিব পাৰে 3 নম্বৰ ক্লাছিফিকেশ্যন শ্ৰেণী বিভাজন এই সময়ছোৱাত শিশুৱে গুণৰ আধাৰত জ্যামিতিক চিত্ৰসমূহ চিনি পায় যেনে ত্ৰিভুজ চতুৰ্ভুজ আয়ত বৰ্গ ইত্যাদি এই যিটো প্ৰপাৰ্টিজ গুণৰ আধাৰত এইটো যিটো মানে গণিতৰ ভেন হিলি এই ভেন হিলিৰ থিয়ৰিত এটা স্তৰ আছে প্ৰপাৰ্টিজ মানে ৰিলেশনশিপ 4 নম্বৰ সিলেশন ক্ৰমবদ্ধতা এই সময়ছোৱাত শিশুৱে গণিতৰ এসেডিং আৰু ডিসেডিং অৰ্ডাৰ বুজি পায় যেনে 30 20 15 40 ইত্যাদিৰ মাজত কোনটো ডাঙৰ কোনটো সৰু কোনটো এসেডিং অৰ্ডাৰ কোনটো ডিসেডিং অৰ্ডাৰ গোটেইখিনি বুজি পায়
ডিচেন্ট্ৰেশ্যন বিকেন্দ্ৰীকৰণ, আগতে আছিল চেন্ট্ৰেশ্যন, ইয়াত হৈছে বিকেন্দ্ৰীকৰণ। শিশুৱে চিন্তা কৰিব পাৰে যে তেওঁৰ দৰে আন শিশুৰো দৃষ্টিভংগী পাৰ্সপেক্টিভ আছে। শিশুৱে নিজৰ আৰু আনৰ মাজত যে পাৰ্থক্য আছে তাক বুজি পায়। উদাহৰণ, নিজৰ ঘৰৰ 10টা গৰু বা ছাগলী বা মহ একে ঠাইত নাথাকি যদি বেলেগ বেলেগ ঠাইত থাকে, তথাপিও তেওঁ বুজি পায় যে শিশুটিয়ে বুজি পায় যে গৰু বা ছাগলী বা ঘোঁৰা 10টাই হয়, কম বা বেছি নহয়। কিন্তু এই স্তৰত শিশুৱে এজুমশ্যন অৰ্থাৎ অনুমান লগাব নোৱাৰে। এইটো প্ৰশ্ন আহিছিল, এজুমশ্যন কোনটো স্তৰত পিয়াজেৰ? এইটো হৈছে প্ৰি অপাৰেশ্যনেল, এইটো হৈছে কি এই কংক্ৰিট অপাৰেশ্যনেল ষ্টেজত। এতিয়া আহিছো চতুৰ্থ স্তৰ ফৰ্মেট অপাৰেশ্যনেল ষ্টেজ, 11 বছৰৰ ওপৰত আনুষ্ঠানিক কাৰ্য সম্পাদন স্তৰ। এই স্তৰৰ শিশুৰ বৈশিষ্ট্যসমূহ হৈছে 1 নম্বৰ, এই সময়ছোৱাত শিশুৱে এজুমশ্যন অৰ্থাৎ অনুমান লগাব পাৰে। ইয়াৰ আগত কংক্ৰিট অপাৰেশ্যনেল ষ্টেজত অনুমান লগাব পৰা নাছিল, কিন্তু এই ষ্টেজত অনুমান লগাব পাৰে। আমি যেনেকৈ চিটেৰ পৰীক্ষাৰ দিনা প্ৰশ্ন কাকতত থকা কবিতা বা গল্প ওপৰে ওপৰে চাই অনুমান কৰিব পাৰো যে কবিতাটোত কি কোৱা হৈছে, ঠিক সেইদৰে শিশুসকলেও এই সময়ছোৱাত এই স্তৰত তেনেদৰে অনুমান লগাব পাৰে। ইয়াকে কোৱা হয় এজুমশ্যন, খুব গুৰুত্বপূৰ্ণ। 2 নম্বৰ, এই সময়ছোৱাত শিশুৱে মানসিক কাৰ্যকলাপ মেণ্টেল এক্টিভিটি কৰিব পাৰে। 3 নম্বৰ, এই সময়ছোৱাত শিশুৱে লজিকেল থিংকিং কৰিব পাৰে। 4 নম্বৰ, এই সময়ছোৱাত শিশুৱে সাইণ্টিফিক থিংকিং বৈজ্ঞানিক চিন্তা কৰিব পাৰে। 5 নম্বৰ, এই সময়ছোৱাত শিশুৱে এবষ্ট্ৰেক্ট থিংকিং বিমূৰ্ত চিন্তা কৰিব পাৰে, অৰ্থাৎ সকলো কৰিব পাৰে, পৃথিৱীত উপস্থিত যিখিনি বস্তু নাই গোটেইখিনি উদ্ভাৱন কৰিব পাৰে, ডিস্কভাৰ কৰিব পাৰে। 5 নম্বৰ, এই সময়ছোৱাত শিশুৱে উপকল্পিত নিৰ্গমন যুক্তি অৰ্থাৎ হাইপথেটিকেল ডিডাক্টিভ ৰিজনিং কৰিব পাৰে ক্লজ টু এক্সাম্পলৰ জৰিয়তে। যিটো ডিডাক্টিভ ৰিজনিং কৰিব পাৰে সেইটো কেৱল জেনেৰেল টু স্পেচিফিকৰ সহায়ত। 7 নম্বৰ, ডাইভাৰ্জেন্ট থিংকিং, কনভাৰ্জেন্ট থিংকিং, ক্ৰিয়েটিভ থিংকিং, লিনিয়াৰ থিংকিং, ৰিফ্লেক্টিভ থিংকিং, লেটাৰেল থিংকিং, ক্ৰিটিকেল থিংকিং, প্ৰপজিশ্যনেল থিংকিং অৰ্থাৎ ভাৰ্বেল ষ্টেটমেণ্ট ইত্যাদি যিমান ধৰণৰ চিন্তা আছে সকলো কৰিব পাৰে। 10 নম্বৰ, এই সময়ছোৱাত শিশুৱে স্কেলত ডিষ্টেন্স, ৱেট এণ্ড বেলেঞ্চ আদি সঠিকভাৱে লগাব পাৰে। 11 নম্বৰ, এই সময়ছোৱাত শিশুৰ এডোলেচেণ্ট ইগোচেন্ট্ৰিজম অৰ্থাৎ শিশুৱে কাল্পনিক জগতত ইমাজিনেৰী ৱৰ্ল্ডত প্ৰৱেশ কৰে। এডোলেচেন্ট ইগোচেন্ট্ৰিজম মানে হৈছে শিশুৱে ভাবে যে সকলোৱে মোক দেখে বা চাই, মই দেখাত কেনেকুৱা, মোৰ বডি আছে নে নাই, মোৰ মূৰৰ চুলি কেনেকুৱা, মোৰ কাপোৰ পিন্ধাৰ ধৰণ কেনেকুৱা ইত্যাদি। তাৰপিছত পিয়াজে তেওঁ 4টা স্তৰৰ শিশুৰ সংগ্ৰামৰ বিকাশ কেনেদৰে হয়, কগনিটিভ ডেভেলপমেণ্ট কেনেদৰে হয় তাক পৰীক্ষা কৰাৰ কাৰণে প্ৰশ্নাৱলী অৰ্থাৎ কুৱেশ্যনাৰ প্ৰস্তুত কৰিছিল আৰু শিশুসকলক কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছিল। তাৰ ভিতৰত তেওঁৰ এটি গুৰুত্বপূৰ্ণ অৰ্থাৎ প্ৰিয় প্ৰশ্ন আছিল, সেইটো হৈছে পিয়াজেৰ প্ৰশ্ন। পিয়াজে এই পৰীক্ষাৰ বাবে এটা তৃতীয় চকু থাৰ্ড আইজ ব্যৱহাৰ কৰিছিল আৰু শিশুসকলক সুধিছিল যে যদি তোমালোকক এই চকুটো মই দিওঁ তেনেহলে কি কৰিবা। তাৰপিছত শিশুসকলে এনেধৰণে উত্তৰ দিছিল। 1 নম্বৰ, সেঞ্চৰি মটৰ ষ্টেজ আৰু প্ৰি অপাৰেশ্যনেল ষ্টেজৰ শিশুসকলক প্ৰশ্নটো কৰাত যেতিয়া প্ৰশ্ন কৰিছিল, প্ৰশ্ন কৰাৰ পিছত সেই প্ৰশ্নবোৰৰ উত্তৰ ইমান লজিকেল নাছিল। তাৰপিছত 2 নম্বৰ, কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ, এই ষ্টেজৰ ছাত্ৰ ছাত্ৰীসকলক এই প্ৰশ্নটো কৰোঁতে সিহঁতৰ কিছুমানে চকুটো কপালৰ মাজত লগাম বুলি কৈছিল, এইটো ইমান লজিকেল নাছিল। 3 নম্বৰ, যেতিয়া ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ, এই ফৰ্মেল অপাৰেশ্যনেল ষ্টেজত ছাত্ৰ ছাত্ৰীসকলক প্ৰশ্ন সোধা হয় তেতিয়া শিশুসকলে বিভিন্ন ধৰণৰ উত্তৰ দিছিল। ইয়াৰ ভিতৰত পিয়াজেৰ
এটা উত্তৰ খুব পছন্দ হৈছিল, কিন্তু এই প্ৰশ্নটো বাকী যিটো সেঞ্চৰি মটৰ আৰু প্ৰি অপাৰেশ্যনেল ষ্টেজ সেই ছাত্ৰ ছাত্ৰীসকলে দিব পৰা নাছিল। সেই প্ৰশ্নটো হৈছে, এই প্ৰশ্নটোৰ উত্তৰ দিছিল এজন ছাত্ৰই। সেই উত্তৰটো আছিল, ছাত্ৰজনে কৈছিল চকুটো মোৰ মূৰৰ পিছত লগাম বুলি। তেতিয়া পিয়াজে আকৌ শিশুটিক প্ৰশ্নটো ওলোটাই কৰিছিল যে তুমি মূৰৰ পিছত লগাই চকুটো কি কৰিবা? তেতিয়া শিশুটোৱে উত্তৰ দিছিল এনেদৰে, পিছফালে কি হৈ থাকে সকলো দেখা পাম। তেতিয়া সকলো শিশুৱে এই প্ৰশ্ন যিটো উত্তৰ দিছিল তাৰ বিষয়ে চিন্তা চৰ্চা আৰম্ভ কৰিছিল। এই যিটো তৃতীয় চকু, সেইকাৰণে পিয়াজে কৈছিল ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ অৰ্থাৎ আনুষ্ঠানিক কাৰ্য সম্পাদনৰ স্তৰ, এই স্তৰৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ অদ্ভুত থিংকিং অৰ্থাৎ চিন্তা কৰিব পাৰে। এই চিন্তা পৃথিৱীত যিমান বস্তু আছে, নোহোৱা বস্তু সকলোখিনি উদ্ভাৱন কৰিব পাৰে। The contribution of Piaget theory in present day education system, বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত পিয়াজেৰ সংনামক বিকাশ তত্ত্বৰ অৱদান কি ভূমিকা গ্ৰহণ কৰিছিল? পিয়াজে কৈছিল গঠনবাদ, কনষ্ট্ৰাকটিভিজম। এই কনষ্ট্ৰাকটিভিজমত শিক্ষকজন সদায় ফেচিলিটেটৰ হ'ব লাগে। তেওঁ কৈছিল শিক্ষকজন ফেচিলিটেটৰ অৰ্থাৎ সূচকাৰী ব্যক্তি হিচাপে হ'ব লাগে। শিক্ষকে শিশুক প্ৰব্লেম সলভাৰ বনাব লাগে। 3 নম্বৰ, শিক্ষকে শিশুক কল্পনা আধাৰিত কাৰ্য ইমাজিনেশ্যন বেছড টাস্ক প্ৰদান কৰিব লাগে, যাতে শিশুৰ এফটাৰ থিংকিং অৰ্থাৎ বিমূৰ্ত চিন্তা, এই চিন্তাৰ বিকাশ হয়। শিশুক সদায় স্পেচ টু লাৰ্ণ মানে শিকাৰ কাৰণে উপযুক্ত ঠাই অৰ্থাৎ পৰিৱেশ প্ৰদান কৰিব লাগে, মানে টেনশ্যন ফ্ৰী এনভাইৰনমেণ্ট দিব লাগে। তেওঁৰ মতে শিশুক ৰল লাৰ্ণিং অৰ্থাৎ মুখস্থ শিক্ষণ, এই মুখস্থ বিদ্যাৰ পৰা আঁতৰাই ৰাখিব লাগে। 6 নম্বৰ, তেওঁৰ মতে শিশুসকলক ডাইভাৰ্জেন্ট থিংকিং, কনভাৰ্জেন্ট থিংকিং, ক্ৰিয়েটিভ থিংকিং, লিনিয়াৰ থিংকিং, ৰিফ্লেক্টিভ থিংকিং, লেটাৰেল থিংকিং, ক্ৰিটিকেল থিংকিং, প্ৰপজিশ্যনেল থিংকিং ইত্যাদিৰ বিকাশ সাধন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগে। আৰু ইয়াত শিক্ষকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। 7 নম্বৰ, শিক্ষকে শিশুৰ বাবে এনেদৰে প্ৰশ্নবোৰ নিৰ্ণয় কৰিব লাগে ফৰ্মুলেট, যাতে প্ৰশ্নৰ জৰিয়তে শিশুৱে কথা পাতিব পাৰে, ডিছকাশ্যন কৰিব পাৰে। 8 নম্বৰ, শিশুৰ ব্যক্তি পাৰ্থক্য দিশ অনুযায়ী ইণ্ডিভিজুৱেল ডিফাৰেন্স, এই ব্যক্তি পাৰ্থক্য দিশ অনুযায়ী শিশুকেন্দ্ৰিক পদ্ধতি যেনে পেলেৱে মেথড, লাৰ্ণিং বাই ডুইং এই মেথড ইত্যাদি ব্যৱহাৰ কৰিব লাগে। তেওঁ আকৌ কৈছিল শিশুসকলক ৰেডিনেছ টু লাৰ্ণ অনুযায়ী শিক্ষা প্ৰদান কৰিব লাগে। যিটো লাৰ্ণিঙৰ নীতি আছে লছ অফ লাৰ্ণিং, সেই লছৰ কথা কৈছে। 10 নম্বৰ, শিশুসকলক ৰিয়েল লাইফ এক্সপিৰিয়েঞ্চ অৰ্থাৎ ৰিয়েল লাইফ এক্সাম্পল উদাহৰণ দিব লাগে আৰু বাস্তৱ জীৱনৰ অভিজ্ঞতা, এই অভিজ্ঞতাৰ লগত জড়িত কৰি ৰিলেট কৰি জ্ঞান প্ৰদান কৰিব লাগে। ক্ৰিটিচিজম অফ পিয়াজ থিয়ৰী অফ কগনিটিভ ডেভেলপমেণ্ট, পিয়াজেৰ সংনামক বিকাশ তত্ত্বৰ সমালোচনা। আমি যদি চাওঁ ইয়াৰ পৰা প্ৰশ্ন আহে। 1 নম্বৰ, কেনট জেনাৰেলাইজ, সাধাৰণীকৰণৰ অভাৱ। পিয়াজে তেওঁৰ এই তত্ত্বক নিজৰ শিশুৰ ওপৰত পৰীক্ষা কৰি পৃথিৱীৰ সকলো শিশুৰ ক্ষেত্ৰত জেনাৰেলাইজ অৰ্থাৎ সাধাৰণীকৰণ কৰিছিল। কিয় সাধাৰণীকৰণ কৰিছিল? তেওঁ নিজৰ ভতিজা, ল'ৰা ছোৱালী, ভাগিন ইত্যাদিৰ ওপৰত পৰীক্ষা কৰিছিল, কিন্তু গোটেই পৃথিৱীৰ কালচাৰৰ ওপৰত কৰা নাছিল। গোটেই পৃথিৱীৰ যিমান শিশু আছে কোনো চেম্পলে লোৱা নাছিল, কেৱল নিজৰ ওপৰতহে কৰিছিল, নিজৰ ল'ৰা ছোৱালীৰ ওপৰত। সেইকাৰণে কৈছে, কিছুমানে সমালোচনা কৰিছে কেনট জেনাৰেলাইজ, সাধাৰণীকৰণৰ অভাৱ। পিয়াজে তেওঁৰ এই তত্ত্বক নিজৰ শিশুৰ ওপৰত পৰীক্ষা কৰি পৃথিৱীৰ সকলো শিশুৰ ক্ষেত্ৰত
জেনাৰেলাইজ অৰ্থাৎ সাধাৰণীকৰণ কৰিছিল। পৃথিৱীৰ অন্যান্য বিশেষজ্ঞৰ মতে তেওঁৰ এই তত্ত্ব সকলো শিশুৰ ক্ষেত্ৰত ইয়াক জেনাৰেলাইজ অৰ্থাৎ সাধাৰণীকৰণ কৰিব পৰা নাযায়, কাৰণ সকলোৰে সংস্কৃতি অৰ্থাৎ কালচাৰ বেলেগ বেলেগ হোৱা দেখা যায়, যেনে ভাৰত, অষ্ট্ৰেলিয়া, আমেৰিকা ইত্যাদি। 2 নম্বৰ, তেওঁৰ এই তত্ত্বত ইণ্ডিভিজুৱেল ডিফাৰেন্স দেখা পোৱা যায়, ব্যক্তি পাৰ্থক্য। তেওঁ শিশুৰ ব্যক্তি পাৰ্থক্য দিশক ইগনোৰ কৰিছিল, উপেক্ষা কৰিছিল, কৰি এই তত্ত্বক বিভিন্ন স্তৰত ভাগ কৰি প্ৰতিটো স্তৰতে শিশুৰ বৈশিষ্ট্য দিছিল। কিন্তু তেওঁৰ সেন্সৰি মটৰ ষ্টেজ, সংবেদী অংগ সঞ্চালন স্তৰ, এই স্তৰক বাদ দি দ্বিতীয় স্তৰৰ বৈশিষ্ট্য তৃতীয় স্তৰত, যেনে প্ৰি অপাৰেশ্যনেল আৰু কংক্ৰিট অপাৰেশ্যনেল, ফৰ্মেট অপাৰেশ্যনেল, এই দ্বিতীয় স্তৰ, তৃতীয় স্তৰ আৰু চতুৰ্থ স্তৰ, কেৱল প্ৰথম স্তৰক বাদ দি গোটেইকেইটা স্তৰৰ বৈশিষ্ট্য এটাৰ লগত আন্ত জড়িত আৰু সকলোৰে মিল দেখা যায়। সেইটো হৈছে ইণ্ডিভিজুৱেল ডিফাৰেন্স। তাৰপিছত কালচাৰেল ডিফাৰেন্স, এই যিটো ক'লোৱে সংস্কৃতি, তেওঁ সংস্কৃতিক উপেক্ষা কৰিছিল অৰ্থাৎ ইগনোৰ কৰিছিল আৰু কৈছিল যে বয়স বাঢ়ি যোৱাৰ লগে লগে শিশুৰ বিকাশ হয়। কিন্তু কিছুমান বিশেষজ্ঞৰ মতে পৃথিৱীৰ সংস্কৃতি বেলেগ বেলেগ, সেইকাৰণে সংস্কৃতিয়ে অৰ্থাৎ কালচাৰে বা ছ'চাইটিয়ে শিশুৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, কিন্তু পিয়াজে কৈছিল কেৱল বয়সেহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, সমাজৰ কোনো ভূমিকা নাই। এইটো কোনে কৈছিল? ভাইগস্কিয়ে কৈছিল যে ভাইগস্কিৰ যিটো ছ'চিঅ' কালচাৰেল সামাজিক সাংস্কৃতিক তত্ত্ব আছে, তাত কৈছিল যে কেৱল বয়সে নহয়, ভাষায়ো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে শিশুৰ বিকাশত। 6 নম্বৰ, বায়'লজিকেল মেচুৰেশ্যন, জৈৱিক পৰিপক্কতা। এই যিটো জৈৱিক পৰিপক্কতা, তেওঁ বায়'লজিকেল মেচুৰেশ্যনক সৰ্বাধিক গুৰুত্ব দিছিল, কিন্তু ছ'চাইটি অৰ্থাৎ সমাজৰ যিটো প্ৰভাৱ, ছ'চাইটিৰ যিটো প্ৰভাৱ, তাক ইগনোৰ কৰিছিল অৰ্থাৎ উপেক্ষা কৰিছিল। কিয়নো পিয়াজে কৈছিল শিশুৱে আগত চিন্তা কৰে, পিছতহে কথা কয়, কাৰণ শিশু যিমান ডাঙৰ হয় সিমান পৰিপক্ক হয়। যেনে তৃতীয় শ্ৰেণীৰ ছাত্ৰক বা শিশুক অষ্টম শ্ৰেণীৰ কিতাপ পঢ়িব দিলে পঢ়িব নোৱাৰে, নাইবা পঞ্চম শ্ৰেণীৰ শিশুক বাইক চলাব দিলে চলাব নোৱাৰে, কাৰণ তেওঁ পৰিপক্ক হোৱা নাই। কিয়নো আন বিশেষজ্ঞৰ মতে কেৱল পৰিপক্কতাই শিশুৰ বিকাশত প্ৰভাৱ নেপেলায়, অথচ কালচাৰ, ভাষা, সমাজ এই গোটেইখিনিৰ প্ৰয়োজন। 7 নম্বৰ, ডেভেলপমেণ্ট, বিকাশ। পিয়াজে কৈছিল ডেভেলপমেণ্ট হৈছে ডিছকণ্টিনিউৱাছ প্ৰচেছ, ধাৰাবাহিকতাহীন প্ৰক্ৰিয়া। সেইকাৰণে তেওঁ বিকাশক বিভিন্ন স্তৰত ভাগ কৰিছিল আৰু প্ৰতিটো ষ্টেজ অনুযায়ী শিশুৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰিছিল। কিন্তু আচলতে বিকাশ হৈছে কণ্টিনিউৱাছ প্ৰচেছ, অবিৰত প্ৰক্ৰিয়া। সেইকাৰণে পিয়াজৰ এই তত্ত্বক সমালোচনা কৰা হৈছিল। এইখিনি আছিল জিন পিয়াজৰ সংজ্ঞানাত্মক বিকাশ তত্ত্ব, পিয়াজে কগনিটিভ ডেভেলপমেণ্ট। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, কিয়নো অহা কাইলৈ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, শিশু বিকাশ আৰু শিক্ষণ বিজ্ঞানৰ সম্পূৰ্ণ চিলেবাছৰ ভিডিঅ' আগবঢ়াম। গতিকে শেষত আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। জয় আই অসম।